দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ বিননি। কামৰূপ জিলাৰ শালমৰাৰ নিকটৱৰ্তী দামপুৰৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ কাহিনী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ একেবাৰে দাঁতিতে এই দামপুৰ গাঁওখন। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা প্ৰয়াত নুৰুল আহমেদৰ একমাত্ৰ পুত্ৰ আব্দুল হেকিম। ২৯ বছৰীয়া আব্দুল হেকিমে নিতৌ দিন হাজিৰা কৰি মাতৃ আৰু দুই ভগ্নীক জোৰা টাপলি মাৰি দি আছিল পোহপাল। কিন্তু হঠাতে এই দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহে অমাৱস্যাৰ অন্ধকাৰ। পৰিয়ালটিৰ উপাৰ্জনৰ একমাত্ৰ সমল আব্দুলৰ সম্পত্তিৰ ২টি কিডনী বিকল। ককায়েকক সুস্থ কৰাৰ আশাৰে ডাঙৰগৰাকী ভনীয়েকে দিবলৈ ওলাইছে এটা কিডনী। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন যুৱকজনৰ পৰিয়ালটিয়ে আৰ্থিক সমস্যাত দেখিছে অন্ধকাৰ। AIN লাইভৰ সন্মুখত ভাগি পৰা আব্দুল হেকিমে কি ক'লে এবাৰ শুনকচোন। নমস্কাৰ, মোৰ নাম আব্দুল হাকিম আৰু মোৰ কিডনীৰ বিকল। গতিকে মই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলোঁ আৰু মোৰ দেউতা ঢুকাব আজি 2 বছৰ হৈছেহি। মোৰো জীয়াই থাকিব হেঁপাহ আছে। আপোনালোকে মোক সহায় কৰি মোৰ জীয়াই থাকিব প্ৰেৰণা দিয়ক।